ডিব্ৰুগড় টিংৰাই চাৰিআলিৰ ইডেন ফুড ভেলী ৰেষ্টুৰেণ্টত জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি স্থাপন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উন্মোচন কৰে জুবিন গাৰ্গৰ আবক্ষ মূৰ্তিটো এই অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় গায়ক নীল আকাশ আমি দৃশ্যংশ আপোনালোকক দেখুৱাইছোঁ ডিব্ৰুগড় টিংৰাই চাৰিআলিৰ ইডেন ফুড ভেলী ৰেষ্টুৰেণ্টত জুবিন গাৰ্গৰ এনেধৰণে আবক্ষ মূৰ্তি স্থাপন কৰা হৈছে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উন্মোচন কৰে জুবিন গাৰ্গৰ আবক্ষ মূৰ্তিটো অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় গায়ক নীল আকাশ আমাৰ এজন অসমীয়া যুৱক জুন গগৈ ডাঙৰীয়াই ইয়াত এটা ৰিসৰ্ট বনাইছে টিংৰাই চাৰিআলিত যাৰ নাম ইডেন ফুড ভিলেজ নাম থৈছে তেওঁ আৰু আজি সেই ইডেন ফুড ভিলেজত অসমৰ এজন জনপ্ৰিয় শিল্পী আমাৰ মাজত নাই জুবিন গাৰ্গৰ ইতিমধ্যে এটা প্ৰতিমূৰ্তি তেওঁৰ এই ইডেন গাৰ্ডেন ফুড ভিলেজত নিৰ্মাণ কৰা হৈছে আৰু তাৰ ইতিমধ্যে মই আৰু আমাৰ অসমৰ জনপ্ৰিয় শিল্পী নীল আকাশে এইটো উদ্বোধন কৰিছোঁ আৰু নিশ্চয় জুবিনৰ বিষয়টো কোৱাৰ কোনো প্ৰয়োজন নাই অকল অসম নহয় গোটেই ভাৰতৰ মানুহ তেওঁক চিনি পায় আৰু মই বিশেষভাৱে জুন গগৈক ধন্যবাদ জনাইছোঁ বহুত কেইজনে ইতিমধ্যে ৰিসৰ্ট বনাইছে কিন্তু সেই ৰিসৰ্টবিলাকত জুবিনৰ তেনেধৰণৰ প্ৰতিমূৰ্তি নাই কিন্তু দুলীয়াজান সমষ্টিত মই জনামতে প্ৰথম প্ৰতিমূৰ্তি তেওঁৰ ইডেন গাৰ্ডেন ফুড ভিলেজত স্থাপন কৰাৰ কাৰণে নিৰ্মাণ কৰাৰ কাৰণে মই বিশেষভাৱে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ স্বত্বাধিকাৰী তথা মোৰ খুব মৰমৰ ককাইদেউ জোনদাহঁতে যি প্ৰচেষ্টা হাতত লৈছে সেয়া সঁচাকৈ শলাগিবলগীয়া আৰু খুব সুন্দৰ